ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন 2025 দিন ঘোষণা কৰাৰ লগে লগে মৰিগাঁও জিলাৰ অধীনৰ গাঁও পঞ্চায়ত এলেকাসমূহত নিৰ্বাচনী আচৰণ বিধি ইতিমধ্যে বলবৎ হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি মৰিগাঁও জিলাত পঞ্চায়ত নিৰ্বাচন দ্বিতীয় পৰ্যায়ত 7 মে'ত অনুষ্ঠিত হ'ব। 7 মে'ৰ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ ভোটগ্ৰহণ সম্পন্ন হ'ব। লগতে ভোট গণনাৰ দিন 11 মে'ৰ পুৱা 8 বজাৰ পৰা ধাৰ্য কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে মৰিগাঁও জিলাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হ'ল 7,430 গৰাকী। ইয়াৰ ভিতৰত 3,54,785 গৰাকী পুৰুষ ভোটাৰ, 3,45,632 গৰাকী মহিলা ভোটাৰ আৰু 13 গৰাকী তৃতীয় লিংগৰ ভোটাৰ। পঞ্চায়ত নিৰ্বাচনত মৰিগাঁও জিলাত মুঠ 972টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। মৰিগাঁও জিলাত জিলা পৰিষদৰ সংখ্যা 12টা, আঞ্চলিক পঞ্চায়তৰ সংখ্যা 5টা, গাঁও পঞ্চায়ত 84টা আৰু ৱাৰ্ডৰ সংখ্যা 840টা। মৰিগাঁও জিলাৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া 3 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ গ্ৰহণ কৰা হ'ব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু উক্ত দিনাই বৈধ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে 17 এপ্ৰিল দিনৰ 3 বজালৈ মনোনয়ন পত্ৰসমূহ প্ৰত্যাহাৰ কৰিব পাৰিব। 17 এপ্ৰিল তাৰিখে 3 বজাৰ পাছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব। মায়ং, জাগি ভকতগাঁও, দেওশাল আৰু ধৰমটোল জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰসমূহ জাগি ভকতগাঁৱত থকা জাগিৰোড সমজিলা কাৰ্যালয়ত দাখিল কৰিব পাৰিব। আনহাতে ভুৰাগাঁও, ৰজাগাধোৱা, মৈৰাবাৰী আৰু লাহৰীঘাট জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰসমূহ ৰজাগাধোৱা স্থিত লাহৰীঘাট সমজিলা কাৰ্যালয়ত দাখিল কৰিব পাৰিব। একেদৰে কুষ্টলি, নিজগেৰুৱা, ভুৰবন্ধা, দন্দুৱা আৰু চৰাইবাহী চাবুকধৰা জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰসমূহ মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব। মায়ং আঞ্চলিক পঞ্চায়তৰ বাবে মায়ং ৰাজচক্ৰ কাৰ্যালয়, মায়ং উন্নয়ন খণ্ড কাৰ্যালয় আৰু জাগিৰোড সমজিলা কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ভুৰাগাঁও আঞ্চলিক পঞ্চায়তৰ বাবে লাহৰীঘাট সমজিলা কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। লাহৰীঘাট আঞ্চলিক পঞ্চায়তৰ বাবে লাহৰীঘাট ৰাজচক্ৰ কাৰ্যালয় আৰু লাহৰীঘাট উন্নয়ন খণ্ড কাৰ্যালয়ত মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ব। ভুৰবন্ধা আঞ্চলিক পঞ্চায়তৰ বাবে জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় আৰু মৰিগাঁও পৌৰসভাৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ব। কপিলী আঞ্চলিক পঞ্চায়তৰ বাবে জিলা মীন বিষয়াৰ কাৰ্যালয় আৰু কপিলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। গাঁও পঞ্চায়তৰ সদস্যৰ বাবে ব্যয়ৰ সীমা 25,000 টকা, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে 2,50,000 টকা আৰু জিলা পৰিষদৰ বাবে 10 লাখ টকা ধাৰ্য কৰা হৈছে। এইবাৰ বেলট পেপাৰৰ যোগেদি পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব। মৰিগাঁও জিলা প্ৰশাসনে সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে এনে আচৰণ বিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী, ফ্লাইং স্কোৱাড, ষ্টেটিক চাৰ্ভিলেন্স টিম, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ থাকিব। থুলমূলকৈ আমাৰ মৰিগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ সম্পৰ্কে এইখিনিয়ে ক'বলগীয়া আছিলে। ইয়াৰ পিছত মই জিলা আয়ুক্ত মহোদয়ক কাৰ্যসূচী আগুৱাই লৈ যাবৰ বাবে অনুৰোধ জনাম। কাউণ্টিংটো এবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশা প্ৰকাশ কৰিছে যে আমি সমজিলাবিলাকত এই প্ৰক্ৰিয়াটো আমি সম্পন্ন কৰিব লাগিব। আজিৰ দিনটোত আমি সমজিলাবিলাকৰ আশে-পাশে বা সমজিলাকৰ কাষতে কেনে বহুতখিনি কথা ইয়াত সামৰ খাই আছে। আমি সেইটুকুৰা জেগাত বেলট বক্সবোৰ আমি ভালকৈ ৰাখিব পাৰিম নে নোৱাৰিম, সম্পূৰ্ণ নিৰাপত্তা দি পেলাই সমান্তৰালভাৱে তাৰ পৰা বৰ বেছি দীঘলীয়াকৈ কঢ়িয়াবলগীয়া নোহোৱাকৈ আমি ওচৰতে আমি গণনা কৰিব পাৰিম নে নোৱাৰিম, এই গোটেইখিনি আমি সিদ্ধান্ত লৈ আমি আপোনালোকক জনাম। কিন্তু ইতিমধ্যে আমাক হুকুম দিয়া হৈছে কোনখিনি জেগাত সেইটো হ'ব সেইখিনি আমি আপোনালোকক জনাম, কিন্তু সমজিলাতে এইখিনি কৰা হ'ব। ৰিপৰ্টাৰ লাইভ।